চাইকেলখন চলাইছে মানে আৰু বেলেগ দেখিলো মানে আৰু সৰু ল'ৰা যে মই এতিয়া চাইকেল ষ্টাৰ্ট নকৰিলে কেতিয়া নাটকটো হিলাই দিছে একেবাৰে নাটক নাট্যকাৰে ভাল নাটক দিছে ৰামপুৰত হয় নাটক ভাল হোৱাৰ মূল কাৰণটো হৈছে যে দৰ্শকে নাটকখন বঢ়িয়াকে চাইছে মই নকৰো নাটক সেইদিনাখন ভালকে এটা ভিডিঅ' পালো আপোনাৰ নাই সেইটো মই কৈ লওঁ ৰবা কথাটো সেইটো মই লুকাই কোৱা কথা নহয় খোলা খুলিকে তোমাৰ ইউটিউব চেনেলত কৈ দিলো অভিনয় সঁচাকে বহুত আকৰ্ষণীয় বহুত ভাল হৈছে ন বহুত ভাল হৈছে নমস্কাৰ আজি মই দক্ষিণ কামৰূপৰ ৰামপুৰত এখন থিয়েটাৰ চাবলৈ আহিছোঁ থিয়েটাৰখনৰ নাম হ'ল হেঙুল থিয়েটাৰ যিখন থিয়েটাৰত আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা দা আছে গতিকে তেওঁৰ অভিনয়টো ভাল হ'ব গতিকে তেওঁৰ অভিনয় চাবলৈ আহিছোঁ লগতে বহুতো অভিনেতা অভিনেত্ৰী আছে বাৰু তেখেতসকলৰো অভিনয় চাই নিশ্চয় ভাল লাগিব আৰু এই আজি যিখন নাটক চাবলৈ আহিছোঁ সেই নাটকখন হ'ল প্ৰণৱ বৰুৱাৰ দ্বাৰা ৰচিত আকৰি তই পগলা মই সেই নাটকখন চাবলৈ আহিছোঁ মই নাটকখন মই চাই লওঁ বাৰু কেনে হৈছে চাই লওঁ কিছু ক্লিপ মই বাৰু ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম বাৰু গান চানো তেনেকৈ আপোনালোকে চাই থাকক মই ভিতৰৰ কেনেকুৱা পৰিৱেশ চাই লওঁ আপোনালোকেও চাই থাকক আহক এতিয়া আমি আহিছোঁ বাৰু এতিয়া আপোনালোকে কেৱল চাই থাকক যিহেতুকে আমি গেলাৰী মানুহ গতিকে আমি গেলাৰীৰ পৰাই চাম বাৰু দেখিছে আপোনালোকে গেলাৰীৰ পৰাই চাম বাৰু আমি মানুহ আপোনালোকক দেখাইছোঁ চাওঁ মানুহৰ পৰিৱেশ যিহেতুকে আজি প্ৰথম দিন গতিকে মানুহ হৈ আছে বৰ্তমান চাই থাকক এতিয়া গেলাৰীতে বৰ্তমান মানুহ হৈছে আপোনালোকে দেখিছে চাওক দেখি আছে আপোনালোকে নিশ্চয় বৰ্তমান চিট খালী আছে বাৰু এতিয়া হ'ব বাৰু মানুহ আহি আছে বেছি ৰাতি হোৱা নাই গতিকে প্ৰথম নিশাটো আজি এতিয়া মই আগলৈকে আহিছোঁ বাৰু অলপ ভিআইপিলৈকে আপোনালোকে চাওক আগত এইখন আপোনালোকে মঞ্চ দেখিছে এখন সৰু এখন মঞ্চ এই মঞ্চৰে আচলতে ৰবি দাই আচলতে ডান্স কৰিব আপোনালোকে দেখিব বাৰু মই ডান্সৰ অলপ ভিডিঅ' মই দেখুৱাবলৈ চেষ্টা কৰিম যিহেতুকে নাটক দেখা আচলতে এলাও নাই গতিকে মই অলপ দেখুৱাবলৈ চেষ্টা কৰিম নাচ নাটক কালি নাচ চকু আছে চকু আপোনালোকে শুনিলে অহাকালি চকু নাট আছে যদি আপোনালোকে যদি চাব বিচাৰে মানে টিকট কেইটাৰ পৰা পাব টিকট ৰাতিপুৱাৰ পৰাই পাব ৰাতিপুৱা এতিয়াও মানে চকুৰ আধা ভিউ টিকট শেষ হৈছে অহাকালিৰে শেষ হৈছে আধা আধি অলপ আছে এতিয়া আৰু আপোনালোকে গম পাইছে অহাকালি নাটকৰো কিছু টিকট গৈছে আৰু যিহেতুকে চকু নাটখন আছে যদি আপোনালোকে যদি চাব বিচাৰে ৰামপুৰলৈকে আহক দক্ষিণ কামৰূপত আহি টিকট লওক আৰু অহাকালি চকু চাবলৈ পাৰিব ভুল করে সরি কবে ক্ষমা পাবে ভুল না মানিবে নরক যাবে কবে নরক টিকেট কনফার্ম করুন
এতিয়া নাটক শেষ হ'ল চাওক ৰবিদাক লগ কৰিবৰ বাবে মানুহ চাওক আপোনালোকে চাওক কিমান মানুহ আছে চালে চালো কেনেকুৱা পালে বহুত ভাল লাগিছে তেখেতৰ অভিনয় সঁচাকে বহুত আকৰ্ষণীয় বহুত ভাল হৈছে ন বহুত ভাল হৈছে এতিয়া তেতিয়াৰ পৰা ৰখি আছো এতিয়ালৈকে এখন ফটো উঠিব দিয়া নাই বাৰু বহু তাৰমানে ৰবিদাক লগ কৰিবা লগ কৰিব কাৰণে আহিছা বাৰু বহু মানুহে আচলতে আছে বাহিৰত কি আপুনি কি লগ কৰিব আহিছে আৰু ৰবিদা দেৱাশ্ৰীকো আৰু ৰবিদাকো ফটো কপি উঠিব ইচ্ছা আৰু হয় এতিয়া ৰবিদাৰ ওচৰত আহিছো বহুত মানে আৰু ৰৈ ভালনে ৰবিদা একদম বঢ়িয়া বঢ়িয়া মানে নাটকটো হিলাই দিছে একেবাৰে নাটক নাট্যকাৰে ভাল নাটক দিছে হয়। আৰু আমাৰ গোটেই এক্টৰ খিনি ভাল হয়। আৰু এই জেগাটোত মানে আমাৰ ৰামপুৰত হয়। নাটক ভাল হোৱাৰ মূল কাৰণটো হৈছে যে দৰ্শকে নাটকখন বঢ়িয়াকে চাইছে হয়। আমি যিমানেই নকৰো কিয় আমাক যদি দিগদাৰি কৰি থাকে আমি নাটকখন নকৰো ভালকে মইতো নকৰো হয় হয় মানে নোৱাৰো বুলি কোৱা নাই দেই মই কৈছো মই নকৰো নাটক সেইদিনাখন ভালকে এটা ভিডিঅ' পালো আপোনাৰ নাই সেইটো মই কৈ লওঁ ৰবা কথাটো হয়, গতিকে তুমি সুধিছা যেতিয়া মই কৈ দিওঁ ভালকে হয়। তো মই ভালকে নকৰোৱে নাটক মোৰ ইচ্ছা নোযোৱা হৈ যায় মোৰ খং উঠে মই নাটক বেয়াকে কৰো তেতিয়া হয়। কিন্তু যদি ভালকে চাই থাকে 5টাও যদি মানুহ থাকে মই জান প্ৰাণ লগাই নাটক কৰিম হয়। সেইটো মোৰ এথিক্স এইটো মই লুকাই কোৱা কথা নহয় খোলা খুলিকে তোমাৰ ইউটিউব চেনেলত কৈ দিলো হয়। গতিকে ইয়াত মানুহে ইমান ধুনীয়াকে নাটক চাইছে যে মোৰ মানুহখিনিৰ প্ৰতি সন্মান বাঢ়ি গৈছে তাৰমানে হয়। আমি গম পাওঁ যে এই পৰিৱেশটো তাৰমানে সাংঘাতিক সংস্কৃতিবান পৰিৱেশ হয়। ইয়াত মানুহে নাটক ডেফিনেটলি চাই কৰে গতিকে মানুহৰ নাটকৰ প্ৰতি ৰাপটো আছে যে গম পায় দৰ্শকৰ উশাহ নিশাহত গম পায় তেওঁলোকে ক'ত ক'ত হাত চাপৰি বজাইছে গম পায় গতিকে মোৰ প্ৰথম অভিজ্ঞতা যে ৰামপুৰত নাটক কৰি মোৰ সাংঘাতিক ভাল লাগিল হয়। এতিয়া কোৱা কি কৈছা নেক্সট নাটক মই চাই ভাল পালো বহুতো দৰ্শকে কৈছে আৰু ভাল হৈছে নাটক মানে মানে এনাৰ্জিটো ক'ত পায় মানে আৰু এইবিলাক মানে এনেকুৱা মানে আৰু দায়িত্ব জানা নাই হয়। আমি যে ইমান দায়িত্ব লৈ থাকো কান্ধত হয়। যে এখন থিয়েটাৰৰ গোটেই ওজনটো আমাৰ কান্ধৰ ওপৰত থাকে হয়। আমাৰ নামত পেণ্ডেল বুক হয় আমি ইমান ডাঙৰ বস্তু নহয় মই অকলে এটা ডাঙৰ মানুহ নহয় হয়। আমি এটা গ্ৰুপ কিন্তু এই গ্ৰুপটোৰ নাম হৈছে ৰবি শৰ্মা হয়। প্ৰজেক্ট টাইগাৰ বুলি দিয়ে নহয় হয়। প্ৰটেক্ট টাইগাৰ কিন্তু টাইগাৰৰ নামত সেই ঘাঁহ বনডালো প্ৰটেক্ট হয় যিটো খাই হৰিণাটো জীয়াই থাকে যিটো হৰিণাটো খাই বাঘটো জীয়াই থাকে গতিকে ঠিক তেনেকে আমি এটা ইনষ্টিটিউটহে আচলতে আমি নিজে ইণ্ডিভিজুৱেলি ইমান ডাঙৰ মানুহ নহয় আমাৰ নামত বহুত বস্তু চলি থাকে ব্যৱসায় চলি থাকে এই ইয়াৰ সন্মুখত থকা পাণ দোকান কেইখন চলি থকা নাই জানো গতিকে সেইটো দায়িত্ব যেতিয়া আমি কান্ধত বহন কৰি চলো তেতিয়া এনাৰ্জি অট'মেটিকেলি আহি যায় অট'মেটিকেলি আহি যায় আহিবই লাগিব তাত কোনো অপশ্যন নাই চাইকেলখন যে চলাইছে মানে আৰু বেলেগ দেখিলো মানে আৰু সৰু ল'ৰা যে মই এতিয়া চাইকেল ষ্টাৰ্ট নকৰিলে কেতিয়া কৰিম সৰু ল'ৰা 52 বছৰত যদি নকৰো কেতিয়া কৰিম মই তাকেইতো কৈছো এই বয়সত আপুনি এনেকুৱা চাইকেল এখন চলাব পাৰিছে মানে ভগৱানে আৰু আপোনাক এনেকুৱা এনাৰ্জি দিয়ক আৰু মই মোক এনাৰ্জি অলৰেডি মানুহে দিয়ে থাকে গতিকে সেই সেইটো পাই থাকো নহয় চব চলি থাকে সকলোৰে আশীৰ্বাদ আপুনি পাই মোৰ ফালৰ পৰা থেংক ইউ আপুনি এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ আৰু তেওঁৰ ছাবস্ক্ৰাইবাৰ কম বোলে গতিকে কিবা এটা কৰক ছাবস্ক্ৰাইব কৰক ফ'ল' কৰক লাইক কৰক কমেণ্ট কৰক নহয় হয় মানে চেনেলটো মানে আগবঢ়াই নাই মানে আগবাঢ়িব লাগে চেনেলটো পইচা নাপালে কি আমি চালো হয় আপোনালোকে শুনিলে ৰবিদাই ক'লে যাতে আৰু ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মানে কৰিব